মানে তহঁতে জয় জুবিনদা নামাৰ কিয় তহঁতে একোৱে কৰিব নোৱাৰিলি মুঠতে চিঞৰিব জানিলি বা লিখিব জানিলি জয় জুবিনদা তাৰ বাদে কিন্তু একো কৰিব নোৱাৰিলি আজি মুখ্যমন্ত্ৰীয়ে দেখাই দিলে ইমান বানপানীৰ সমস্যাৰ মাজতো কিমান ঘূৰি ফুৰিছে সকলোৱে দেখিছে তাৰ পিছতো আজি জুবিন সমাধি ক্ষেত্ৰত গৈ পেলাই কি কৰিলেগৈ মুখ্যমন্ত্ৰী উপস্থিত হ'ল হোৱাৰ লগে লগে কেইবাটাও সিদ্ধান্ত ল'লে আৰু যি সিদ্ধান্ত লৈছে সুন্দৰ সিদ্ধান্ত লৈছে কাৰণ তাত কি হৈছে মদ ভাঙৰ যোৱা আগৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰথম অৱস্থাৰ পৰাই কৈছিলে যে ইয়াত মদ হওক সাধা হওক এইবিলাক দিব নোৱাৰিব বুলি কিন্তু কিছুমান অন্ধভক্তই কি কৰিছিলে তাত সাধা টেমাৰ পৰা মদৰ বটললৈকে সকলোখিনি দিছিলে কিন্তু এতিয়া এটা ভাল সিদ্ধান্ত ল'লে কি ইমান এটা মানে দুৰ্যোগৰ সময়তো তেওঁ কি কৰিছে সেই ৱালখিনি সম্পূৰ্ণ কৰিবলৈ চাইছে আৰু ক'ত কেনেকৈ এটা অফিচ বা এটা মিউজিয়াম সেইখিনি সকলোখিনি ক'ত কেনেকৈ কৰিব লাগে এই দুমাহৰ ভিতৰত সকলো কাম কমপ্লিট কৰিব লাগিব যিহেতু তেওঁ পুঁজিত চাগে অলপ টকা হেৰি হৈছে অলপ টকা নহয় কোটি কোটি টকা জমা হৈছে আৰু সেইখিনিয়ে তেওঁ কৰিব যিয়ে নহওক ভাল কামত লাগক নহয় জানো ভাল কামত লাগিব আৰু যেতিয়া ৱাল সম্পূৰ্ণ হ'ব তেতিয়া সেইখিনিৰ পৰা সকলো দোকান বজাৰ কি হ'ব মানে নাইকিয়া হ'ব সেই অৰ্ডাৰটো ইতিমধ্যে তাৰ স্থানীয় বিধায়কো আছে বিধায়কে হয় আছে আৰু তেওঁ কৰ্পণ্য কৰিছে আৰু আপোনালোকক পাৰো যদি মই সেই সৰু ক্লিপটো দেখাম বাৰু হয়তো আপোনালোকে সকলোৱে গমেই পায় কিন্তু ভাল লাগিছে কি মানে এইটোৱে ভাল লাগিছে যে মুখ্যমন্ত্ৰীয়ে দেখাই দিছে আপোনালোকে হয়তো ক'ব পাৰে যে এতিয়া তেওঁ তই এতিয়া উল্টা পাক মাৰিছ বহুতে কয়ে বাৰু কৈ থাকক কাৰণ মোক যদি কাইলৈ বিপদ এটা হয় মোক আপোনালোকে নাচায় মোৰ যেতিয়া মোৰ ফেচবুকটো গুচি গৈছে আপোনালোকে কিন্তু এতিয়াও খবৰ এটা লোৱা নাই বা তোৰনো ফেচবুকটো কিয় গ'ল তহঁতে কিন্তু ভালহে পাইছে এইটা বেছি কৰোঁ নহয় ভালেই হৈছে তেনেকৈহে কবি গতিকে কি হৈছে মই এতিয়া মোৰ নিজৰ মগজেহে মই কাম কৰিম বেলেগৰ মগজে কাম নকৰোঁ আগতেও কৰা নাছিলোঁ মই আগতেও আপোনালোকক কৈছোঁ যে মোৰ চকুত যিটো 2 নম্বৰী দেখোঁ মই সেইটো সদায় আপোনালোকৰ ওচৰত কম মোৰ লগত কোনো দল সংগঠন এইবিলাকৰ মোৰ কাৰো লগত মিতিৰালি নাই আৰু মিতিৰালি থাকিলেও নাথাকিলেও সত্যটো সত্য আৰু ভুলটো ভুলেই সেইটোৱে কম মই গতিকে বন্ধু বান্ধৱীসকল আজি হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত হৈ ইমান দুৰ্যোগৰ সময়ত গুৱাহাটীতো বানপানী বা তাতো বানপানী উজনিতো বানপানী তাত গৈ থকাৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মা থমকি ৰোৱা নাই আৰু তাত আজি আহি পেলাই গোটেইখিনি কথা সুন্দৰকৈ মানে বুজাই বহাই ইঞ্জিনিয়াৰক আৰু বিধায়কক ক'ত কেনেকৈ কি থাকিব লাগে সকলোখিনি কৈ দিছে আৰু তাত মাত্ৰ 2খন বা 3খন দোকানহে থাকিব সেইটো একদম সুন্দৰ নিউজ বুলি কৈছোঁ আৰু সেই দোকান 3খন থাকিব হয়তো সেই দোকানৰ পৰা চৰকাৰী দোকানেই হ'ব চাগৈ মই কৈছোঁ দেই চৰকাৰী দোকানেই হ'ব চাগৈ সেইটো এটা মই ভালেই পাওঁ কাৰণ চৰকাৰী দোকান হ'লে কি হ'ব জানেনে তাত লেতেৰা ফেডেলা য'তে ত'তে জাবৰ জোথৰ সেইবিলাক নহ'ব সেইবিলাক ডিচিপ্লিন হৈ থাকিব যিহেতু জুবিন ক্ষেত্ৰ আৰু কৈছে যে মিউজিয়াম বনাম বুলি মুখ্যমন্ত্ৰীয়ে আজি এটা ঘোষণা কৰিছে গতিকে বহুত এটা ভাল খবৰ আৰু এই চেগতে আপোনালোকক কওঁ বহুতে গুৱাহাটীত হওক বা আন জেগাতো হওক বানপানীৰ কথাটো আপোনালোকে কৈ থাকে মানে এটাৰ লগত ইটো লিংক কৰি পেলাই আপোনালোকক কৈ দিছোঁ দেই বানপানীৰ কথা কৈ থাকে কিন্তু এটা কথা নহয় আপোনালোকে চাওকচোন কালি পৰহি ধৰক এটুকুৰ জেগা খালী আছে সেই খালী জেগাটো কি আছে মানে খাল চাল আছে আৰু সেই জেগাখন এতিয়া পুতি পাতি কি কৰিছে হেৰি কৰিছে মানে ঘৰ চৰ বনালে এতিয়া সেই জেগাখন ফিল আপ হ'ল সেইখিনিত পানীটো থাকিবলৈ নাইকিয়া হ'ল তাৰ পিছত আহি গ'ল নলা নৰ্মদা কথা জাবৰ জোথৰৰ পৰা আজিকালি জানো পাব্লিকৰ মানুহখিনিও কম আপোনালোকে চাগে কিছুমান এই পীযুষ হাজৰিকাৰ যে ঘৰ চন্দন নগৰৰ ফালে আছে সেই গলিটোত সোমাই পাইছেনে ইমান ধুনীয়া ধুনীয়া ঘৰ আছে কিন্তু কি কৰিছে জানেনে ঠেকি 2খন গাড়ী সমানে যাব নোৱাৰা কৰি পেলাই ঠেকি লৈ আহে আৰু কাৰ ঘৰ কাৰ ৱাল ভাঙি পেলাই বাৰু চৰকাৰে এটা নলা বনাব আপোনালোকে কওকচোন কোনোবাই এৰি দিয়ে এক চিকুট মাতো কোনোবা এৰি দিয়ে নেকি নিদিয়ে চৰকাৰকো দুখি পেলাই লাভ নাই এটা নলা নৰ্মদা বনাবলৈ হ'লে অলপ মাটি লাগিব নহয় জানো কিন্তু নাই এতিয়া মই কথা এটা কৈছোঁ মই যি জেগাত থিয় হৈ আছোঁ এইখিনি দেখিছেনে এটা ডাঙৰকৈ আমাৰ 10 ফুট 15 ফুটৰ ৰাস্তা কিন্তু এয়া কাটি কি কৰি থৈছে দেখিছে গাঁত খানি থৈছে মানে এইফালে আহিবলৈ নিদিয়ে কিন্তু এয়া হ'ল পাহাৰৰ মাটি আৰু তলৰ মাটিতে নকৰিবনে কওকচোন বাৰু গতিকে এনেকুৱা ধৰণৰ মানুহ থকাৰ কাৰণে এতিয়া গুৱাহাটীত ডুবি গুৱাহাটী বুলিয়ে নহয় সকলো ঠাই
চাইডে আপোনালোকে চাবচোন ৰাস্তাবিলাক ঠেকি তেওঁলোকে কি কৰে বিল্ডিং বনায় আৰু তাৰপিছত কুকুৰ পিটা কি দিয়ে গালি দিয়ে কোনো কম নহয় পাব্লিকৰ গাত যিমান দুখ চৰকাৰৰ গাতো সিমানেই দুখ গতিকে চৰকাৰেও কি কৰিব লাগে এছাইডৰ পৰা ভাঙি চিঙি তহঁতৰ ৱাল চোৱাল কি দেখাইছ বুলি ভাঙি চিঙি মানে হেৰি বনাব লাগে ড্ৰেইন বনাব লাগে সেইটোহে ময়ো কিন্তু মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে যাৰ ঘৰৰ ওচৰত এটা নিৰ্দিষ্ট জোখ ল'ব লাগে সেই জোখৰ মতে ৰাস্তাটো ডাঙৰ কৰিব লাগে আৰু যোনে মানে ৰাস্তাৰ কাৰণে মাটি নিদিয়ে সিহঁতৰ ৱাল চোৱাল ভাঙি দিব লাগে তেতিয়াহে ইয়াত পানী নাইকিয়া হ'ব আৰু ড্ৰেইনসমূহ মজবুতকৈ বনাব লাগে নহয় জানো কিন্তু সেই ড্ৰেইনসমূহত কি কৰে জানেনে অসভ্য এচামে গোটেই বটলৰ পৰা আদি কৰি জাবৰ জোথৰ চব তাতেই পেলায় আৰু সেইফালৰ পৰা চাবলৈ গ'লে কি কৰিব লাগিব প্লাষ্টিক বন্ধ কৰিব লাগিব হয়নে নহয় কিন্তু আজিকালি মানুহে আকৌ বেগটো নিবলৈ লাজ পায় নহয় প্লাষ্টিকৰ মোনাটোকে তেওঁলোকে মুখেৰে চিঞৰি থাকিলে কি হ'ব প্লাষ্টিক বন্ধ কৰ কিন্তু তেওঁলোকৰ হাতত যিবিলাকে চিঞৰি থাকে তেওঁলোকৰ হাতত বেগটো বাৰু বজাৰ কৰিবলৈ গ'লে যায়নে নাযায় কাৰণ কি জানেনে তাৰ পৰা এটা পলিথিন দিব গতিকে মুখ্যমন্ত্ৰীক গালি দি কিবা লাভ আছে জানো যি কি নহওক মুখ্যমন্ত্ৰীয়ে এটা সুন্দৰ বাৰ্তা দিলে জুবিন সমাধি ক্ষেত্ৰক লৈ পেলাই কি বাৰ্তা দিলে চাওক মই অলপ জুবিন ক্ষেত্ৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ আমাৰ PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট অপেনিয়া থিয়েটাৰ সেইখিনি বনাব দিছোঁ গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয় দেখিলেনে গতিকে এতিয়া এইটো হ'ল আমাৰ আদৰণীয় কথা মুখ্যমন্ত্ৰীয়ে কৈছে আৰু এতিয়া কি কৰিব এইখিনি কোৱাৰ কাৰণে মোক গালি পাৰিব ন গালি পাৰিলেও কথা নাই আপোনালোকৰ গালি মোৰ কাৰণে আশীৰ্বাদ আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই